ভটিয়াপাৰ বাৰিচুকত অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু গেছ নিৰ্গমন হৈ থকাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে প্ৰতিটো পৰিয়ালক 25,000 টকা দিয়া ঘোষণা কৰিছিলে আৰু তাৰপিছতো বহু লোক এই ঘোষণাৰ পৰা বঞ্চিত হোৱা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত છું শিৱসাগৰ ভটিয়াপাৰ বাৰিচুকত আৰু মই ইয়াৰ আপোনাৰ সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাম। আৰু ইয়াৰ আপোনাৰ যি স্থানীয় লোক আছে SK পেট্ৰ নামৰ যি আপোনাৰ ঠিকাদাৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবে আপোনাৰ এই গেছ নিৰ্গমন হোৱা ঘটনাও পৰিলক্ষিত হৈছে। আৰু আপোনাৰ ইয়াত আপোনাৰ স্থানীয় লোক তেওঁলোকৰ নহয় চাওক 25,000 টকাটো যিহেতু বঞ্চিত কোনোবা যদি হৈছে তেওঁলোকে এতিয়া ছেকেণ্ড লিষ্ট এখন ইতিমধ্যে তৈয়াৰ কৰিছে বুলি কৈছে। যদি থাকি গৈছে তেওঁলোকে দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে। এটা এলেকালৈকে যিহেতু এইটো ঘোষণা কৰিছে, গতিকে সেইখিনি দিয়াৰ ব্যৱস্থা আকৌ এতিয়া কৰিছে বুলি আমি শুনিছোঁ। চাওক গোটেই ঘটনাটোৰ কাৰণে দায়ী হ'ল SK পেট্ৰ। গতিকে SK পেট্ৰৰ যিটো অকমান্যতা, SK পেট্ৰৰ অৱহেলাৰ কাৰণে হৈছে। এইটো দুৰ্ঘটনা নহয়, এইটো অৱহেলা। এইটো মানুহে কৰা এটা অৱহেলাৰ কাৰণে ঘটনাটো ঘটিছে। এইটো আজি প্ৰাকৃতিক দুৰ্যোগ নহয় বোলে, আজি বানপানীৰ কাৰণে কিবা এটা হৈছে, বতাহ ধুমুহাৰ কাৰণে কিবা এটা হৈছে। এইটো ONGCয়ে কৰি লোৱা আৰু SK পেট্ৰই কৰি লোৱা এটা ঘটনা। তাৰ কাৰণে কিন্তু আজি সমূহ আমাৰ এই ভটিয়াপাৰবাসীৰ ৰাইজ জগৰীয়া হৈছে। আজি সমূহ ভটিয়াপাৰবাসীৰ ৰাইজ চাফাৰ হ'বলগীয়া হৈছে। গতিকে চাওক এই গোটেই ঘটনাটো জগৰীয়া হৈ গ'ল SK পেট্ৰ আৰু ONGC। গতিকে আজি তাৰিখত চাওক ঘটনা আজি 7 দিন হৈ গ'ল। 7 দিনলৈকে তেওঁলোকে ইয়াৰ ওপৰত যিটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকে কৰা নাই। প্ৰদূষণ কণ্ট্ৰল বৰ্ডৰ দায়িত্ব থাকিব লাগিছিল যে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে প্ৰদূষণ কণ্ট্ৰল কৰিব লাগিছিল, মনিটৰিং কৰিব লাগিছিল। তেওঁলোকে ছাৰ্ফেচ মনিটৰিং কৰিব লাগিছিল, ৱাটাৰ মনিটৰিং কৰিব লাগিছিল। তেওঁলোকে এয়াৰ পলিউশ্যন যোনটো হৈছে শব্দ, এটা বিকট শব্দ, যে সেইখিনি তেওঁলোকে মনিটৰিং কৰিব লাগিছিল। তেওঁলোকে কেমিকেল, কিমান ধৰণৰ কেমিকেল ওলাইছে তাত, কিমান বিষাক্ত তাত পদাৰ্থ ওলাইছে, যাৰ যোগেদি মানুহৰ কেঞ্চাৰ ৰোগৰ নিচিনা ভৱিষ্যতলৈ হোৱাৰ চান্স আছে। গতিকে চাওক এতিয়া যিটো হাইড্ৰজেন ছালফাইড হয়, যদি 20 ppm ওপৰত যদি তেতিয়াহ'লে গেছ ওলাই আছে, তেতিয়াহ'লে কেঞ্চাৰ হোৱাটো একদম স্বাভাৱিক কথা। মানুহৰ কেঞ্চাৰ নিচিনা ৰোগ হ'বলৈ গৈ আছে, হৃদযন্ত্ৰ বিকল হ'বলৈ গৈ আছে। তেনেকুৱা ইমান এটা স্পৰ্শকাতৰ বিষয়ৰ ভিতৰত এতিয়া মানুহে প্ৰদূষণ কণ্ট্ৰল বৰ্ড ক'ত গ'ল? এতিয়া আমি দেখিবলৈ পাইছোঁ যে 4 ফুটৰ তলত বসবাস কৰা যিবিলাক জীৱ জন্তু, কুকুৰ, মেকুৰী, গৰু, ছাগলী বা আপোনাৰ হাঁহ, কুকুৰা ইতিমধ্যে মৰি শেষ হৈ গৈছে। গতিকে আমি এইটোৰ পৰা অনুধাৱন কৰিব পাৰিছোঁ যে এই বিষাক্ত গেছটোৱে এটা বিস্তৃত অঞ্চল ইতিমধ্যে যিটো গধুৰ যিটো গেছ ওলায়, সেই গেছটো 4 ফুটৰ তলত ইতিমধ্যে মানে অৱস্থিত বিয়পি গৈছে। গতিকে আমি দেখিছোঁ যে ইয়াৰ ছাৰ্ফেচ ধ্বংস হৈ যাব পাৰে, ইয়াৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ যাব পাৰে। তাৰ কাৰণে প্ৰদূষণ কণ্ট্ৰল বৰ্ড এতিয়ালৈকে হৈ আছে। আৰু আমি 7 দিনলৈকে যিহেতু ONGCয়ে এতিয়ালৈকে বিফল হৈছে, ONGCয়ে এতিয়ালৈকে ইয়াৰ ক্ষেত্ৰত কোনো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিখিনি ক্ষিপ্ৰতাৰে কাম কৰিব লাগিছিল খুব লেহেমীয়া হৈছে। তাৰ কাৰণে আমি মানে তীব্ৰ গৰিহণা দিছোঁ ONGCক যে অতি সোনকালে এইটো বন্ধ কৰাৰ চেষ্টা চলাব লাগে। কৃষ্ণ আগৰৱালাৰ দায়িত্ব অকল লুণ্ঠন নেকি? কৃষ্ণ আগৰৱালাই তেওঁক 5টা ৰিক দিছে। ONGCয়ে কেনেকৈ তেওঁক অনুজ্ঞা পত্ৰ দিলে এইটো ৰহস্য আৱদ্ধ, যে তেখেতে ইয়াৰ আগতো কেইবাটাও ৰিক এনেকুৱা ধৰণৰ দুৰ্ঘটনা হৈছে। কৃষ্ণ আগৰৱালাৰ এই সামাজিক দায়বদ্ধতাটো তেওঁ নাই নেকি? এইসকল মানুহে ঘৰ বাৰী এৰি জীৱন মৰণৰ লগত যুঁজিবলগীয়া হৈছে। গতিকে এইসকল মানুহক তেখেতে এটা ঠাণ্ডা পানী বটল, 10 টকীয়া পানী বটলো তেখেতে দিয়াহি নাই। এইসকল মানুহে আজি কালি 3জন মানুহ বৰ্তমান হস্পিটেলত ভৰ্তি হৈ আছে, উন্নত মানদণ্ডৰ চিকিৎসাৰ কাৰণে তেওঁলোকক প্ৰেৰণ কৰা হৈছে। গতিকে তেনেকুৱা এটা অৱস্থাত কৃষ্ণ আগৰৱালাৰ দায়বদ্ধতা নাই নেকি? গতিকে আমি কৃষ্ণ আগৰৱালাক সকীয়াই দিছোঁ। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে অনাগত দিনত কিন্তু আমি কৃষ্ণ আগৰৱালাক এই ৰুদ্ৰসাগৰ অইল ফিল্ডত নিষিদ্ধ কৰিম। কিন্তু যিটো গেছ ওলাইছে ইয়াৰ এইটো কৃষ্ণ আগৰৱালাৰ যিটো কোম্পানী, এই কোম্পানীটো ONGC এখন লিষ্ট আছে, কোনটো হাই প্ৰেছাৰ ৱেল সেইটো জানে। আৰু গতিকে তেনেকুৱা ৱেলবিলাকত কৃষ্ণ আগৰৱালাক দিয়ে। গতিকে তেনেকুৱা তেওঁ এইটো সিহঁতি 3টা হৈছে। আৰু ONGC এইটো এতিয়া ইমান শ্ল' কৰিছে কামবিলাক। ইয়াত ONGC খনন কাৰ্য মূলতে হ'ল ৰহঘোৰাটো তলত আছে। গতিকে ONGC ইয়াৰ গেছটো যেতিয়া ওলাই যোৱাৰ পিছত নিশ্চয় তেল আহিব। ONGCয়ে সেই দিনটোলৈ খাপ দি ইয়াত ৰৈ আছে। ইয়াত জনসাধাৰণৰ কথাও ONGCয়ে চিন্তা কৰা নাই, তেওঁলোকৰ মুনাফাটোৰ কথা চিন্তা কৰিছে। গেছৰ পিছত কুইডেল ওলাবই, সেইটো তেওঁলোকে জানে। গতিকে গেছটো ওলোৱালে তেওঁলোকে বাট চাই আছে, কামবিলাক লেহেমীয়া কৰি আছে। যেতিয়াই কুইডেল ওলাব তেওঁলোকে তেতিয়াই ইয়াত দৌৰা ভবা কৰি যেনে তেনে বন্ধ কৰাৰ ব্যৱস্থা কৰিব। তেতিয়াহে আচল ৰহঘোৰাটো তেওঁলোকে পাব। সেই দিনটোলৈ খেপ দি তেওঁলোকে ৰাইজক হাৰাশাস্তি দি আছে। বঞ্চিত হৈছে মানে কি, যিসকলে পাব লাগে তেওঁসকলক সকলোকে দিব লাগে। নোপোৱা যিসকলে গেছ জ্বলাই ভাত খাই আছে তেওঁলোকে পইচা পাইছে। যিখিনি আশ্ৰয় শিবিৰত আছে
সেই যিখিনিয়ে ভাত আশ্ৰয় শিবিৰ আনি খাইছে তেওঁলোকে পোৱা নাই, কিন্তু আউটৰ মানুহে পাইছে। এইটো বহুত দূৰৰ মানুহে পইচা পাইছে, সেইটো কাৰণে আমি তাত প্ৰতিবাদ কৰিবলৈ এইটো লিষ্ট ক'ৰ পৰা আহিছে নাজানো, গাঁওবুঢ়া বুলি কৈছে। এতিয়া গাঁওবুঢ়াক আমি ধৰিছো, গাঁওবুঢ়া এতিয়া চুইচ অফ মোবাইল, গতিকে আমি সকলোৱে পাব লাগে, আমাৰ স্থানীয় ৰাইজে। ধন্যবাদ জনাইছো। আৰু এইসকল লোক আপোনাৰ যি স্থানীয় লোক আছে, আপোনাৰ স্থানীয় যিসকল ৰাইজ আছে, সেইসকল ৰাইজে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ইয়াত যিসকল স্থানীয় লোক আছে সেইসকল লোকে আপোনাৰ এককালীন সাহায্যৰ পৰা আপোনাৰ বঞ্চিত হ'বলগীয়া হৈছে। আৰু লগতে এটা কথা ক'ব লাগিব, আপোনাৰ যি SK পেট্ৰটেক নামৰ যি কোম্পানী আছে, সেই কোম্পানী আপোনাৰ গাফিলতিৰ বাবে ইয়াত আপোনাৰ এই ঘটনা সংঘটিত হ'ল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াত আপোনাৰ বেছিভাগ যিসকল লোক আছে সেইসকল লোকৰ আপোনাৰ কিবা নহয় কিবা ৰোগত আপোনাৰ আক্ৰান্ত হৈছে। আৰু অনাগত দিনত আপোনাৰ এই কথা আপোনাৰ লক্ষণীয় হ'ব যে ONGC বা SK পেট্ৰই এইসকল লোকৰ ওপৰত কি ধৰণে আপোনাৰ সাহায্য প্ৰদান কৰে বা এইসকল লোকক কি ধৰণে সুৰক্ষা প্ৰদান কৰিব, অনাগত দিনত সেয়া লক্ষণীয় হ'ব। মুখ্যমন্ত্ৰী মহোদয়ে যি এককালীন সাহায্যৰ কথা ঘোষণা কৰিছিলে, সেই সাহায্য দিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট অনিয়ম দেখিবলৈ পাইছো। আমাৰ হাতত এখন লিষ্ট আহি পৰিছে, এই লিষ্টত দেখিছো যে আমি একে ঘৰৰে একমাত্ৰ পুত্ৰ পিতাৰ নাম আহিছে ইয়াত, একেখন ঘৰত থকা ককাই ভাই আটাইকেইজনে পাইছে, আমাৰ কাষৰ মানুহে পাইছে, কিন্তু আমি পোৱা নাই। আৰু আমাতকে দূৰৰ মানুহখিনিয়ে পাইছে, কেনেকে পাইছে? এই লিষ্টখন আচলতে কোনে বনাইছিলে, আমাক এই প্ৰশ্নটোৰ উত্তৰ লাগে। আৰু তদুপৰি মোৰ এটা প্ৰশ্ন আছে, আমাৰ এই ক্ষতিগ্ৰস্ত লোকসকলৰ যি আশ্ৰয় শিবিৰ আছে, আশ্ৰয় শিবিৰৰ দাঁতিকাষৰীয়া মানুহে এই ক্ষতিপূৰণ পাইছে। আমি লিষ্টত দেখিছো তেওঁলোকৰ নামটো। তেওঁলোক আশ্ৰয় শিবিৰৰ দাঁতিকাষৰীয়া মানুহখিনি তেওঁলোকে পাইছে, মানে তেওঁলোক আশ্ৰয় শিবিৰৰ কাষত আছে, মানে তেওঁলোক নিৰাপদ স্থানত আছে। নিৰাপদ স্থানত থকা মানুহে পাইছে, অথচ আমি ক্ষতিগ্ৰস্ত লোকে পোৱা নাই। ইয়াৰ কাৰণ কি? আৰু আমাৰ কাষতে থকা মানুহখিনিয়ে পোৱাৰ পিছত আমি কিয় বঞ্চিত হলো, সেই কথাটোৰ আমাৰ প্ৰশ্নৰ উত্তৰ লাগে। কাৰণ আমাৰ একেবাৰে কাষৰ মানুহ কি ঘৰে পাইছে, আমি নাই পোৱা। গেছটোতো এনেকুৱা বস্তু নহয় যে পাইপলাইনৰ দৰে এঘৰত সোমাব এঘৰত নোসোমাব, তেনেকুৱাটোতো নহয়। আমি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছো। আমি ৰাতি শুব পৰা নাই, আমি অসুস্থ হৈছো, আমি বেমাৰত ভুগিছো, মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্য, আমি চব ফালৰ পৰা আমি ভাগি পৰিছো। আমি ইয়াত জিলা আয়ুক্ত মহোদয়ে হস্তক্ষেপ দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।